এনেকে নাছিলে কিন্তু মডিফাই কৰি মই বনাইছো ইয়াৰ এটা কাৰণ আছে কি কাৰণ গম পাবি দে ৰামচন্দ্ৰ আহিছে ৰভা তলত বহিছে তাকে দেখি আমাৰ কইনাই কঁকাল ঘূৰাই নাচিছে ৰামচন্দ্ৰ আহিছে ৰভা তলত বহিছে তাকে দেখি কইনা ঘৰত তুলাহৰ ঢৌ উঠিছে মহাপণ্ডিত কিতা কাৰ বিয়া ওলালে ইমান যে চিঞৰি বিয়া কৰি আছ ছাৰ আজি হৈছে 27 ফেব্ৰুৱাৰী 27 ফেব্ৰুৱাৰী আমাৰ অতিকৈ মৰমৰ অতিকৈ চেনেহৰ আচুৰ্য বৰপাত্ৰদাৰ বিয়া সেইকাৰণে তই মডিফাই কৰিছিলি গানটো চা পাহৰিয়ে গৈছিলো নহয় এয়া নাইচ টু মিট ইউ খুব ভাল কথা খুব সুন্দৰ খবৰ খুব ভাল খবৰ আমদালি গাঠিব ৰভা তলত বহিব আয়তীয়ে মুকে দেখি একেলগে জুৰিব মানে আচুৰ্য ডাক দেই য়েছ আমাৰ তৰফৰ পৰাও আচুৰ্য বৰপাত্ৰ ডাঙৰীয়ালৈ শুভেচ্ছা থাকিল যুগ্ম জীৱনৰ শুভেচ্ছা থাকিল একেলগে আনন্দেৰে পাৰ হওক সুন্দৰ এই আহিব লগা ভৱিষ্যত জীৱন Yes sir, happy marriage life দাদা ওকে বাৰু দে বিষয়টো সামৰণি মাৰ এতিয়া আৰম্ভ কৰি মামাৰ ক্লাছটো হ'ব ছাৰ তাৰ আগতে আপুনি এটা কথা শুনি লওক আমাৰ কি কথা আপুনি জানে না ছাৰ লক্ষ্য কৰিছে না মাক্সক লাই কল্পনা কেতিয়াও বন্দনা নহয় লগতে হলিতা কেতিয়াও কলিতা নহয় মই দেখোন বেলেগ গোন্ধ পাইছো কি ছাৰ নহয় মানে কেছটো অলপ নগেন দেখিছো কল্পনা কেতিয়াও বন্দনা নহয় ঠিক আছে হলিতা কেতিয়াও কলিতা নহয় মাই গড মানে বন্দনা কলিতা ছাৰ মই যে কলুং কল্পনা কেতিয়াও বন্দনা নহয় মই তো সঁচা কথাটোৱে কৈছো না এফালে আছে কল্পনা নামৰ এজনী ছোৱালী আনফালে আছে বন্দনা নামৰ এজনী ছোৱালী এটা তো দুইজনী একে নহয় হয় না ছাৰ কওকচোন কল্পনা বেলেগ বন্দনা বেলেগ হ'ব পাৰে বন্দনাই মানুহ কাটে কিন্তু কল্পনাটো কটা নাই হয় না ছাৰ তো হ'ব পাৰে বন্দনাই মানুহ কাটে কিন্তু কল্পনাটো কটা নাই বেলেগ সেইকাৰণে ছাৰ মই আপোনাক কৈছো বোলো কল্পনা কেতিয়াও বন্দনা নহয় লগতে কৈছো হলিতা কেতিয়াও কলিতা নহয় হ'ব পাৰে কলিতা উপাধিটো বন্দনাৰ কিন্তু তাকে বুলি কে যে সকলো কলিতা মানুহে এইবিলাকৰ মানুহ চানু নেকাটে হয় হলিতা বেলেগ হলিতাডাল আমাৰ মাটি চাকিত জ্বলায় কিন্তু কলিতাটো এটা উপাধি যিটো কলিতা বন্দনাৰ লগত লাগি আছিল সেই বুলি সকলো কলিতা মানুহে মানুহ চানু নেকাটে হেৰ বোপাই ইমান দীঘলকে মনটো মতা দি মাতিলি যে হ'ব বুজিলং দে কল্পনা কেতিয়াও বন্দনা নহয় হলিতা কেতিয়াও কলিতা নহয় Yes sir কিন্তু আটাইতকৈ ডাঙৰ কথাটো হ'ল মাক্সক লাই অসমত কেৱল এজনীয়ে বন্দনা নামৰ মহিলা নাই আৰু বহুত আছে ভন্টি বাইদেউ আইতা এপাদেউ খুৰীদেউ মাহীদেউ যিয়ে নহওক কিয় চাওক আপোনালোকে কিন্তু ভয় খাব নালাগে দেই বন্দনা সেইজনীয়ে অঘাতন কাম কৰিলে বুলিয়ে আপোনালোকৰ মনত হয়তো সেইটো সাহস নাই যে আপুনি আপোনাৰ হাজবেণ্ডক কাটি পেলাব হেৰ বোপাই কি উল্টা পুল্টা কথা ক'ব ধৰিছ মোৰ পত্নীৰ নাম হৈছে বন্দনা কিন্তু মই এইবিলাক ভয় কৰা নাই কাৰণ মই মোৰ বন্দনাক বিশ্বাস কৰো সি মোক কেতিয়াও কাটি নেপেলায় তাৰমানে ছাৰ আপুনি মনে ভয় খাইছে নেকি বাৰু কেনেবাকে ভয়ৰ কোনো কথাই নাই প্ৰশ্ন আহি নপৰে ইয়াত অকে বিষয়টো বন্ধ কৰ মিছিককৈ মই না তুমি হাঁহিলে মিছিককৈ মই না তুমি কান্দিলে কেনে মজা লাগে বাৰু শুনিলে সঁচাকে ভাল লাগে মাংস খাব পালে আই ঐ দেহি ইমানতে শেষ হ'ব এনে তইতো কি গান গালি ক'ব পাৰিবি নেকি বাৰু অসমীয়া গান ছাৰ আচ্ছা বাৰু ঠিক আছে দে এইটো উত্তৰ পাম বুলি মই আগতে জানো নুসুধুং গতিকে লাগিছিলে তথাপি সুধিলোং তই উত্তৰটো দিলেই ভাল লাগিল যি কি নহওক মই এতিয়া এটা তহঁতক প্ৰশ্ন সুধিম ফাইনেলি আমাৰ ছাৰে এটা বৰ ডাঙৰ প্ৰশ্ন সুধিব যেন লাগিছে যিটো প্ৰশ্ন হয়তো প্ৰকাণ্ড হ'ব প্ৰকাণ্ড ইংৰাজীত কি বুলি কয় বিগ বুলি কয় বিগক আকৌ অসমীয়াত ডাঙৰ বুলি কয় ডাঙৰকো আকৌ কং বুলি ক'লে প্ৰকাণ্ড বুলি ক'ব পৰা যায় এনে তহঁতি কি তাৰ প্ৰকাণ্ড বিগ ডাঙৰ সেইবিলাকতে লাগি থাকিবি নে প্ৰশ্নটো শুনিবি ওকে ছাৰ সোধক কচোন ক কোনবিধ কুলিয়ে বিহুৰ সময়ত কু 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 এনেকে কান্দে
কি হ'ব বে মাক চকলাই কুলি তো কুলি আছে না এবিধে কুলি আছে কলাকে কাউৰী নিচিনা আৰু বিহু হলে তো কাঁদেই তাকে তো বে মাথাটো জিনিস কৈছে হুপুক কৈছে কি প্ৰশ্ন উঠিলে এইটো ছাৰ কুলি তো কুলি এবিধে আছে না কলাকে কাউৰী নিচিনা কুলিয়ে বোলে বাঁহ সাজিব নেজানে সেইবাবে কাউৰী বাঁহতে কণী পাৰি থৈ যায় আৰু কাউৰীয়ে উমনি লয় কিন্তু লাষ্টত জন্ম হয় কুলি বিহুৰ সময়ত আহে কু কুকে কান্দে সকলোবিলাক কুলিয়েতো কান্দে একো কুলিয়ে নাই চানো কন্দা না এবিধ কুলি আছে যিয়ে কুকে নেকান্দে হেৰম ছাৰ কুলিবিলাক কলা সঁচাকে কলা কাউৰী নিচিনা কলা প্ৰত্যেক বছৰে বিহুৰ সময়ত আমাৰ বাৰী চুকত থকা শিমলু জোপাত আহে এজনী কুলি আৰু কান্দে কু 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 বিহুৰ শেষতো কান্দে কু কু সকলো শেষ হৈ যোৱাৰ পাছতো কান্দে কু কু মোৰ মতে ছাৰ একো কুলিয়াই নাই যিয়ে নেকান্দে বিহুৰ সময়ত এবিধ কুলি আছে যিয়ে কেতিয়াও নেকান্দে কুকে বেলেগ ধৰণে কান্দে হে প্ৰভু গায়সকল প্ৰভুসকল ছাৰৰ কি অদ্ভুত প্ৰশ্ন হে গাইছ আপোনালোকে জানে যদি মাক চকলাই আনসাৰটো দি দিয়কচোন আমি নাজানিছো এই ৰামচন্দ্ৰ আহিছে ৰভা তলত বহিছে তাকে দেখি এই কেইটাই উত্তৰ দিব পৰা নাই তাকে দেখি এই কেইটাই উত্তৰ দিব পৰা নাই ছাৰ গানে ওলাই গৈছে দেখোন কিন ওলাব চব ওলাব তহঁতি উত্তৰ দিব নোৱাৰিলে গান কবিতা বাক্য ৰচনা ইতিহাসটো অকণমান গভীৰ হৈ পৰিল ছাৰ ইয়াছ অলপ গভীৰ হৈ পৰিল সাধুৰ ওলাই যাব সাধু কথা ওলাই যাব উপন্যাস ৰচনা চবেই ওলাই যাব এইবাৰহে হ'ব দেওবাৰ মাক চকলাই চাউতটো দি দিয়ক না হুনুং হুনুং লাগি আছে কি কুলিয়া বিহুৰ সময়ত কু কুকে নেকান্দে চাহ দিয়ক না উত্তৰটো কৈ দিয়ক না অকে গাইছ মই উত্তৰ দিম গাইছ শুনি যা এ মজা মানে গাইছ সেইবিধেই কুলি যিবিধৰ নাম হৈছে কংনা 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 Sir, I'm very excited. Kebol, I don't know. We are very excited. Sir, go on now, please. সেইবিধেই কুলি যিবিধৰ নাম হৈছে ভেকুলি ভেটো অঁতৰাই দিলে কুলিৰ আগত ভে লগাই দিলে ভেকুলিয়েনো কোন চাক বিহুৰ সময়ত কুকে কান্দে I woke up my ভেকুলি.